প্ৰথম আমি এটা সিদ্ধান্ত লৈছোঁ যে আপোনালোকে ভিজুৱেলত দেখিছে যে বহুত গাড়ী মটৰচাইকেল চাৰিচকীয়া দুচকীয়া বাহনৰ মানুহৰ অপৰ্যাপ্ত ক্ষতি হৈছে। অহা 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত মিটিং কৰিম যাতে যাৰ গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে যাৰ ইঞ্চুৰেঞ্চ আছে তেওঁলোকক যাতে ইঞ্চুৰেঞ্চ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয় সেই দিশটোক সন্মুখত ৰাখি অহা 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানী বোথ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত আমি এখন বৈঠক কৰিম আৰু আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম যাতে গাড়ী মটৰ আৰু বিভিন্ন সামগ্ৰী ইঞ্চুৰেঞ্চ থাকে কাৰোবাৰ গৰু ম'হো ইঞ্চুৰেঞ্চ আছে মানুহৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চো আছে গতিকে এক্সিডেণ্ট অকল যে গাড়ী মটৰ সীমাবদ্ধ তেনেকুৱা নহয় আৰু বিভিন্ন ইঞ্চুৰেঞ্চ থাকে সেইকাৰণে আমি শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ ইঞ্চুৰেঞ্চ ক্লেইমবিলাক তেওঁলোকে যাতে নিজেই সংগ্ৰহ কৰে আৰু ততাতৈয়াকৈ ইয়াক নিষ্পত্তি কৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু 5 তাৰিখে এই বিষয়ে আমাৰ বৈঠক হ'ব আৰু লগে লগে আমি সিদ্ধান্ত আমি ল'ব পাৰিম। যোৱাকালি আপোনালোকে দেখিছে যে আমি বেংকসমূহৰ ক্ষেত্ৰত আমি মৰেটৰিয়াম দিছোঁ 6 মাহৰ বাবে আৰু লোনটো ৰিএডজাষ্ট এবছৰ 2 বছৰ লোনক ঘূৰাই দিয়া যিটো সীমা তাকো আমি বৃদ্ধি কৰি দিছোঁ যাতে লোনৰ ইনষ্টলমেণ্টবিলাকৰ ক্ষেত্ৰতো আমাৰ ক্ষতিগ্ৰস্ত পৰিয়ালসকলে সকাহ পাব পাৰে। এতিয়া আমি বেংকৰ লগতে বিত্তীয় সংস্থা বেংক এটা বেলেগ NBFC নন বেংকিং ফাইনেন্সিয়েল কোম্পানীবিলাক বেলেগ সব 5 তাৰিখে আমি NBFC সমূহৰ লগতো মিটিং কৰিম যাতে বেংকৰ ক্ষেত্ৰত আমি যি সকাহ দিব পাৰিছোঁ সেইটো যাতে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ পৰা যিসকলে লোন লৈছে তাতো সকাহ পায় বিশেষকৈ আমাৰ নিবনুৱা যুৱকসকলে ট্ৰাক বা গাড়ী যিটো ব্যৱসায় কৰে মেক্সিমাম লোন তেওঁলোকে বেংকৰ পৰা নলয় তেওঁলোকে NBFCৰ পৰা লয় সেইকাৰণে আমি NBFCৰ লগতো 5 তাৰিখে মিটিং কৰিম যাতে তেখেতসকলক আমি সহায় দিব পাৰোঁ। আমি যিটো 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলোঁ মই ভাবোঁ যে আজি বা কালি আমাৰ এছেছমেণ্ট কমপ্লিট হৈ যাব তাৰ গোটেই শিক্ষকসকলে লাগি আছে এছেছমেণ্টটো কৰাৰ ক্ষেত্ৰত আৰু আমি ভাবোঁ 2 বা 3 তাৰিখে এই ধন আমি প্ৰেৰণ কৰিব পৰা অৱস্থাত আহিমগৈ।